বি আৱেৰ অফ দ্য ইউটিউব চেনেলছ যোনে ভিউজৰ কাৰণে তোমালোকৰ মেণ্টেলিটিৰ লগত খেলিব বিচাৰে, তোমাৰ মেণ্টেল হেল্থৰ লগত খেলিব। এইটো সময়ত তোমাৰ এক্সামটো হ'ব পাৰে ওপৰত বিশ্বাসে নকৰিবা। যেতিয়ালৈকে NTA হ'ব বুলি এই তাৰিখে হ'ব বুলি নিদিয়ে, নো নিড টু বিলিভ টু এনি এডুকেটৰ, এনি মেণ্টৰ, এনি ইউটিউব চেনেলছ। হে গাইজ, তো ফাইনেলি যে NEET 2026ৰ এক্সাম হৈ গ'ল কেঞ্চেল। এতিয়া হ'ব ৰিনিট। কেতিয়া হ'ব, কি হ'ব, গোটেই NTA ক'ব নটিফাইড কৰি। বাট ইনে যেতিয়া যদি যেতিয়া ৰিনিট হৈছে তেতিয়া সেই গেপটো চাবলৈ যাওঁ, তেতিয়া মানে তোমাৰ কি কয় 30 days to 45 days মাজতে মানে ইমান টাইম লয়। বাট আমি এইটোও নামানো যে ইমান দিন পাছত হ'ব, ঠিক আছে। যেতিয়া হ'ব নটিফাই কৰিব, আৰু তাৰ কাৰণে তোমালোকে জাষ্ট চ'ৰ্চ NTAৰ ৱেবছাইটত চাব পাৰে, নহ'লে জাষ্ট কোৱালিটি স্পীক্স কোটা বা PW এনেকুৱা চেনেলছ, বাকী যোন এটেক হওক, অকল এইকেইটাক ফ'ল' কৰিবা, যোনটো মানে একদম 100% চিয়ৰিটিত মানে তোমালোকক কয়, ঠিক আছে। এতিয়া তোমালোকৰ কি হ'ব, ভিউজৰ কাৰণে কি হ'ব জানা নাই? এতিয়া পূৰা এনালাইচিছ ওলাব, বহুত টিচাৰ্ছে ওলাব, বহুত তোমাৰ মেণ্টৰ্ছে ওলাব, এতিয়া এনালাইচিছ ওলাব যে 2024ত ৰিনিট হৈছিলে মণিপুৰ কিছুমান তোমাৰ স্পেচিফিক জেগাত, তো সেইটো কিমান দিন মাজত হ'ল, তো এইবাৰ কিমান দিন মাজত হ'ব, এষ্টিমেট কৰিব সিহঁতি মানে ডেটকেইটা, আৰু তোমালোকে সেইটো চাই নিজৰ মেণ্টেল হেল্থটো বৰবাদ কৰিবা। আকৌ তোমাৰ কেতিয়াবা 2017 ইয়াত কিমানত আৰু এবাৰ ৰিনিট হৈছিলে, তো তেতিয়া কিমান দিনত হৈছিলে সেইটো এষ্টিমেশ্যন কৰি এটা তোমালোক এষ্টিমেটেড ডেট দিব, মানে ৰিনিট কনফাৰ্ম অফিচিয়েল ডেট এনাউন্সড বুলি এনেকুৱা তোমাৰ থাম্বনেইল লগাই দিব। তাৰপিছত তোমালোকৰ মেণ্টেল হেল্থ বৰবাদ। তুমি সেইটো চেনেল যাবা, ইটো চেনেল যাবা, জাষ্ট তুমি নিজৰ মেণ্টেল হেল্থটো বৰবাদ কৰিবা। তোমাক যদি এইবাৰ মানে কি কওঁ, এইবাৰ যোনে NEET 2026বোৰ দিছিলে, ঠিক আছে, যোনবোৰ ষ্টুডেণ্টছে দিছিলে, এহেঁতিতো এতিয়াতো কি কৰা, লাগি যোৱা প্ৰিপেৰেশ্যনত। তাৰপিছত ক'বা দাদা এইবাৰতো ভালকৈ পঢ়িছিলোঁ, এবাৰ সেই মেণ্টেলিটি থ্ৰুটো পাৰ হৈ আহিলোঁ, সেই মেণ্টেলিটিটো পাৰ হৈ গ'ল, আকৌ সেই মেণ্টেল ষ্টেটত যাবলৈ সাহস হোৱা নাই, কনফিডেঞ্চ গিৰি আছে। বাট এটা এণ্ডত ভাবা যে যদি তোমাৰ এই 2026 যোনটো 3 মাহত পৰীক্ষা হৈ গ'ল, তাত বোলে তোমাৰ 650 বা 670 আহিলে, আৰু বোলে তোমাৰ ৰেংকটো পেপাৰ লিকটো হৈছে, তোমালোকৰ ৰিজাল্ট তাৰপিছত তোমাৰ ৰেংকটো বোলে 30,000 মান পাই গ'ল বোলে, আৰু তেতিয়া কি কৰিবা? তেতিয়াতো একেই কণ্ডিশ্যন হৈ গ'লে হয়। মেণ্টেল তোমালোকৰ এতিয়া হেল্থটো মানে বৰবাদ হৈছে, এইটো সঁচা কথা, আই এগ্ৰি উইথ ডেট। এইটো চাইলে তোমালোকৰ ৰিজাল্ট অহা পাছত হোৱা হ'লে, বা তোমাৰ এটা এক্সামটো কেঞ্চেল কৰি নেক্সট এক্সাম আহিছে বুলি এতিয়াও বৰবাদ হৈছে। বাট যোনে সেই পৰীক্ষাত 650 670 নিজৰ মেহনতে পাইছে, এই অহা পৰীক্ষাটো এহেঁতি যদি ভালকৈ পঢ়ে, দেন এহেঁতৰ স্ক'ৰ আৰু এহেঁতৰ ৰেংকটো ক'তো নাযায়। মে বি 200 আপ হৈ যাব পাৰে, 200 ডাউন হৈ যাব পাৰে। আৰু এটা কথা, তোমালোকৰ মানে যিটো ৰিনিট, যেতিয়াও ৰিনিট হৈছে অলপ টাফাৰ ছাইডত গৈছে, আৰু কিমান দিনৰ পাছত সেইটো গোটেই তোমালোকৰ NTA জনাবই, আৰু তোমালোকক একদম ধুনীয়াকৈ কি কয় এইটো ভালকৈ এটা ন'টিচ এটা দিবই। তোমালোকক যদি তোমালোকে মানে সেই এটা যোনটো NTA ন'টিচটো পালাই চাগে, যে বহুতো এটেক প্লেটফৰ্মছে দিছেই যে NEET এক্সামটো কেঞ্চেল হ'ল বুলি, ৰিনিট হ'ব বুলি। বাট কেতিয়া হ'ব সেইটো নাই কোৱা, আৰু তোমালোকৰ পৰা একো ফিজ লোৱা নহয়, আকৌ মানে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো নহয়, মানে কৈছে আকৌ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হ'লেও বা তোমালোকৰ তাত ফিজ লোৱা নহ'ব এনেকৈ বুলি কৈ থৈছে। তোমালোকে সেইটো গৈ পিনি NTA ৱেবছাইটত চাই ল'বা, আৰু যদি লাগে কৈ দিবা কমেণ্টত, মই তোমালোকৰ PDFটো কি কয় পাছতকৈ ডেছক্ৰিপশ্যন দি দিম, ঠিক আছে। এণ্ড দ্য মেইন থিং ইজ ডেট, এতিয়া মেণ্টেল হেল্থ আৰু ক'ৰ পৰা পঢ়িম, এতিয়া কোনে এইটো এক্সামটো আকৌ দিব চোৱা, এতিয়া অপৰচুনিটিছ আকৌ বাঢ়ি গ'ল, এতিয়া কম্পিটিশ্যন অলপ বাঢ়িব, কাৰণ যোনে বোলে 500 স্ক'ৰ কৰি আছিলে, নিজৰ কষ্ট কৰিছোঁ দেই, এতিয়া সি আৰু কষ্ট কৰি পিনি যদি এমাহো পাই যায়, সি সেইটো স্ক'ৰটো 600 পুছ কৰিব বিচাৰিব। আৰু যোনে অলৰেডি 650 পাই আছে, এহেঁতি আৰু কষ্ট কৰি আৰু আগবাঢ়িব বিচাৰিব। ন' ডাউট যদি পেপাৰ টাফ আহি যায়, তোমালোকৰ লেভেলটো একে হ'ব, মে বি মাৰ্কছ বাঢ়িব পাৰে, বাট তোমালোকৰ ৰেংকটো একে আহিব ন, মানে আপাৰ বা লৱাৰ হ'ব পাৰে অলপ, যোনটো তোমাৰ আচল ৰেংক আহিলে হয়। চ' দ্য থিং ইজ ডেট যে এতিয়া পঢ়িবই লাগিব, উপায়টো নাই আৰু একো উপায় নাই। তুমি বোলে মেণ্টেল হেল্থত একদম এইবাৰ ইমান কষ্ট কৰি এক্সামটো দিলেও ভাল ৰেংকো আহিছিলে, বাট ফাইনেলি আকৌ NEET পেপাৰ লিক হৈ গ'ল। যোনে বোলে এইবাৰ এক্সাম 300 পাইছে, এহেঁতিতো আকৌ ভাল কৰিব নোৱাৰে, কিন্তু যোনে হ'ল নহয় 500 550 এনেকুৱা আনিছে, এহেঁতি একদম পূৰা নিজৰ জিজাল লগাই দিব। এহেঁতি এটা মেণ্টেলিটিত আছে যে ইয়াছ আৰু এটা গল্ডেন এটা চান্স পাইছোঁ, আমি আহি যাওঁ আৰু লাগি যাওঁ। আৰু যদি সেইটো যদি লাগি যায় নহয়, আৰু যদি যোনে 650 পাইছে, যদি সিহঁতি বোলে নালাগে আগৰ যেনেকুৱা মেণ্টেল প্ৰেছাৰ, যদি সেই মেণ্টেলিটি থাকে যে একবাৰ আকৌ সেই মেণ্টেল প্ৰেছাৰ হেণ্ডেল কৰিব নোৱাৰে, তেনে সিহঁতি পাছত আহি যাব। আৰু যোনে সেই 550 560 পোৱা ষ্টুডেণ্ট যদি ভালকৈ লাগি দিয়ে পজিটিভ মাইণ্ডছেট লৈ মেলি, তো এহেঁতি আগবাঢ়ি যাব। তো দ্য থিং ইজ ডেট তোমালোকে পজিটিভ মাইণ্ডছেট লৈ পঢ়ি থাকা। এতিয়া যি হ'ল সেইটো তোমাৰ হাতত নাই। NTA কি কৰিলে, কিমান ছেকুৰিটিত এক্সাম কৰালে, সেইটোতো এতিয়া আমি গৈ পিনি ক'ব নোৱাৰোঁ। 2024তো যেতিয়া পেপাৰ লিক হৈছিলে, সেইটো লিক হৈছিলে বুলি ক'ম ময়ো, বাট সেইটো মানে তোমাৰ কি কয় ইফালে সিফালে কৰি কোৰ্ট কাছাৰী কিবা কৰি অকল কিছুমান চেণ্টাৰত পাতিলে, আৰু তাৰপিছত আৰু একো কৰিব নোৱাৰে। চ' দ্য থিং ইজ ডেট ক'ল নহয়, যদি তোমালোকক ডেডিকেটেডলি যদি কোনোবা এটা চিৰিজ আনে, কোনোবা যদি একদম ভাল চিৰিজ আনে এটেকত, মই এটা কথা কৈছোঁ, কোৱালিটি স্পীক্স কোটাই আনিব পাৰে, কম্পিটিশ্যনৱালা বা PW আহিব পাৰে,
যদি তোমালোকৰ বোলে নিজে এতিয়া এইকেইদিন কেনেকৈ পঢ়িম যদি সেইটো নাই হা দ্য বেষ্ট থিং ইজ যে তুমি নিজে ৰিভাইজ কৰা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰি থাকা বা টেষ্ট দিয়া বাদ দিয়া এইটো কি কয় কুৱেশ্যন প্ৰেক্টিছ কৰিলা ৰিভিজন কৰিলা টেষ্ট কৰিলা মানে টেষ্টটো দিলা আৰু যদি তোমাৰ বোলে প্ৰপাৰ ষ্ট্ৰাকচাৰ ৱেত পঢ়া হোৱা নাই সেই ষ্ট্ৰাকচাৰ ৱেত পঢ়াবলৈ কিছুমান ইউটিউব চেনেল এতিয়া পঢ়াব আৰম্ভ কৰিবই মই কৈছোঁ যদি কোনোবা যদি বেষ্ট চেনেল ৰিকমেণ্ড কৰিবলৈ আছে দেন আই উইল ৰিকমেণ্ড কোৱালিটি স্পিক্স কোটা চেনেলটো পাই যাবা চাৰ্চ মাৰিলে পৰা বহুত ৰিনাউণ্ড তোমাৰ চেনেলত বহুত ট্ৰাষ্টৱৰ্দি তাৰপিছত তোমাৰ পি ডাব্লিউ তোমাৰ কম্পিটিশ্যনৱালা তাৰপিছত আৰু তোমাৰ কি কয় পি ডাব্লিউ নি দুটা চেনেল আছে এণ্ড বেদান্তৰ আছে য'ত তৰুণ ছাৰ এম ডি ছাৰে পঢ়াইছে তাৰ যোনটো প্লেটফৰ্মৰ পৰা তুমি পঢ়িছা সেইটো প্লেটফৰ্মৰ পৰা পঢ়িবা কিন্তু ঠিক আছে তো দ্য থিং ইজ ডেট ৰিনিট হ'ব এণ্ড কেতিয়া হ'ব সেইটো ইনফৰ্মেশ্যন আহিব আৰু বি আৱেৰ অফ দ্য ইউটিউব চেনেলছ যোনে ভিউজৰ কাৰণে তোমালোকৰ মেণ্টেলিটিৰ লগত খেলিব বিচাৰে তোমাৰ মেণ্টেল হেল্থৰ লগত খেলিব মই এতিয়া কৈছোঁ এতিয়া চোৱা বহুতকেইটা ইউটিউব চেনেল পাবা আননোন ইউটিউব চেনেল আহি যাব যে তোমাৰ ৰিনিট ডেট কনফাৰ্ম বুলি এনেকুৱা একগাল ওলাব আৰু কিছুমানটো টিচাৰেও কৰে টিচাৰে কেনেকৈ ভিডিঅ' আনে জানা টিচাৰে ক'ব এনালাইচিছ প্ৰপাৰ এনালাইচিছত বোলে এইটো সময়ত তোমাৰ এক্সামটো হ'ব পাৰে ওপৰত বিশ্বাসে নকৰিবা যেতিয়ালৈকে NTA হ'ব বুলি এই তাৰিখে হ'ব বুলি নিদিয়ে ন' নিড টু বিলিভ টু এনি এডুকেটৰ এনি মেণ্টৰ এনি ইউটিউব চেনেলছ ঠিক আছে তো ইমান কৰি সামৰিছোঁ থেংক ইউ নমস্কাৰ